নমস্কাৰ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এযোৰো খুবেই ধুনীয়া ৰেড কালাৰত হ'ব কটন কেঁচা পাটৰ যোৰা ডুমচুঙৰ ডিজাইন কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে সাইড পটি এনেকৈ থাকিব আৰু মেখেলাখন এখন হ'ব এযোৰ আপোনালোকে ল'ব পাৰিব 6200 ৰুপিছত আৰু এযোৰ হ'ব খুবেই ধুনীয়া অফিচাৰ চইচ হ'ব ইয়াতে আমবেলা ডিজাইন কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এযোৰো আপোনালোকে ল'ব পাৰিব 7000 ৰুপিছত আৰু এযোৰ খুবেই ধুনীয়া হ'ব ইয়াতে ঘিচা আৰু বাকিখিনি ৱৰ্ক এৰি দি কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু যিসকলে লৈছে তেওঁলোকে গম পাইছে চাগে মেটেৰিয়েলটো কেনেকুৱা বা পিন্ধিবলৈ কিমানখিনি কমফৰ্টেবল এযোৰ ল'ব পাৰিব 7000 ৰুপিছৰ ৰেডি টু কৰি আৰু এযোৰ খুবেই ধুনীয়া হ'ব কটন টছৰ যোৰা এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 4200 টকা এখন হ'ব মেখেলাখন 4200 টকাত ধুনীয়াকৈ ল'ব পাৰিব আৰু এযোৰ খুবেই ধুনীয়া হ'ব পদ্মিনী কেঁচা পাটৰ নুনি কটনৰ যোৰা চেল বৰ্ডাৰ কৰি ধুনীয়াকৈ বনোৱা হৈছে 3400 টকাত ল'ব পাৰিব এখন মেখেলাখন হ'ব এযোৰ হ'ব কটন নুনি যোৰা চেল বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এযোৰ ল'ব পাৰিব 3400 টকাৰ ৰেডি টু কৰি